মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। এই প্ৰশ্ন উত্তৰসমূহ 1 নম্বৰৰ বা MCQ টাইপৰ হ'ব আৰু লগতে আহিবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে আহিবলগীয়া টেষ্ট পৰীক্ষাসমূহতো এই ধৰণৰ প্ৰশ্ন উত্তৰসমূহ অহাৰ সম্ভাৱনা আছে। গতিকে ব'লা আমি ভিডিঅ'টো একেলগে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অজীৱীয় সম্পদৰ উদাহৰণ দিয়া। উত্তৰ: মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি। কুৱেশ্যন নম্বৰ 2 দিয়া গৈছে, সোণ কি সম্পদ? সোণ এবিধ প্ৰাকৃতিক সম্পদ। কুৱেশ্যন নম্বৰ 3 দিয়া গৈছে, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ: প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 4 দিয়া গৈছে, দামোদৰ নদী ক'ত অৱস্থিত? উত্তৰ: দামোদৰ নদী পশ্চিম বংগত অৱস্থিত। কুৱেশ্যন নম্বৰ 5 দিয়া গৈছে, মানৱ সম্পদত চহকী এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ: জাপান। কুৱেশ্যন নম্বৰ 6 দিয়া গৈছে, প্ৰাথমিক বৃত্তিৰ উদাহৰণ দিয়া। উত্তৰ: কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ ইত্যাদি। কুৱেশ্যন নম্বৰ 7 দিয়া গৈছে, সমগ্ৰ পৃথিৱীৰ মানুহক পৰিৱেশ সুৰক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰা স্থানীয় আন্দোলনটোৰ নাম কি? উত্তৰ: চিপকো আন্দোলন। কুৱেশ্যন নম্বৰ 8 দিয়া গৈছে, কোনটো ঋতুত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানীৰ পৰিমাণ বেছি হয়? উত্তৰ: প্ৰাক মৌচুমী ঋতুত। কুৱেশ্যন নম্বৰ 9 দিয়া গৈছে, বৰ্তমান পৃথিৱীৰ কিমানখন দেশ মৰুকৰণৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত? উত্তৰ: প্ৰায় 100খন দেশ। কুৱেশ্যন নম্বৰ 10 দিয়া গৈছে, ছাহাৰা মৰুভূমি ক'ত আছে? উত্তৰ: আফ্ৰিকা মহাদেশত। কুৱেশ্যন নম্বৰ 11 দিয়া গৈছে, পৃথিৱীৰ মুঠ স্থলভাগৰ অধিকাংশই ক'ত অৱস্থিত? উত্তৰ: উত্তৰ গোলাৰ্ধত অৱস্থিত। কুৱেশ্যন নম্বৰ 12 দিয়া গৈছে, পৃথিৱীৰ মুঠ জলভাগৰ অধিকাংশই ক'ত অৱস্থিত? উত্তৰ: দক্ষিণ গোলাৰ্ধত অৱস্থিত। কুৱেশ্যন নম্বৰ 13 দিয়া গৈছে, আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? উত্তৰ: 20%। কুৱেশ্যন নম্বৰ 14 দিয়া গৈছে, 2014 চনৰ তথ্য মতে আফ্ৰিকাৰ জনসংখ্যা কিমান? উত্তৰ: 11 কোটি।